নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তেন্তে আহক আৰম্ভ কৰোঁ আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰকেইটা। আজিৰ প্ৰথমটো খবৰ হৈছে লখিমপুৰৰ লালুকত ভয়ংকৰ পথ দুৰ্ঘটনা। লখিমপুৰৰ লালুকত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যোৱা নিশা। এল্টো বাহনক খুন্দিয়াই পলাল জেচিবিৰ খুন্দাত গুৰুতৰভাৱে আহত এল্টোৰ চালকসহ 2 যাত্ৰী। জেচিবিৰ খুন্দাত বেয়াকৈ ক্ষতিগ্ৰস্ত হয় এল্টো বাহন। ভয়ংকৰ ঘটনাক লৈ নিশা উত্তপ্ত পৰিস্থিতি। লখিমপুৰৰ লালুকৰ 10 মাইলত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনা। লখিমপুৰৰ লালুকত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজ্যত আকৌ ভয়ংকৰ ঘটনা। এগৰাকী কিশোৰী ত্ৰিপাখণ্ডই কুকাণ্ড উপচেষ্টা। আজি দ্বিতীয়টো খবৰ হৈছে এগৰাকী কিশোৰী ত্ৰিপাখণ্ডই কুকাণ্ড সংঘটিত কৰিছে। পুৱতি নিশা প্ৰস্ৰাৱ কৰিবলৈ ওলাই আহোঁতেই কৰিছিল অপকৰ্ম। ভুক্তভোগীৰ চিঞৰ বাখৰত পলায়ন কৰে পাখণ্ডকেইটাই। বেহালী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে 3 পাখণ্ডক। অভিযুক্ত 3গৰাকী জুলুদ হুছেইন, সুৰজ আলী, আব্দুল হুছেইনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। আন 25জনক সোধা-পোছাৰ বাবে আটক কৰা হৈছে। পক্সো আইনৰ ধাৰাত গোচৰ ৰুজু কৰি প্ৰেৰণ কৰে জেললৈ। আজি তৃতীয়টো খবৰ হৈছে অসমত কিদৰে বৃদ্ধি পাইছে নাৰীৰ ওপৰত জঘন্য ঘটনা, কিদৰে একাংশই কৰিছে টাৰ্গেট। উদ্বিগ্ন মুখ্যমন্ত্ৰীয়ে দিয়া তথ্য। লোকসভা নিৰ্বাচনৰ পিছত নামনি অসম আৰু মধ্য অসমত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা। 3 মে'ত বড়ো সম্প্ৰদায়ৰ এগৰাকী কিশোৰীৰ ওপৰত আক্ৰমণ। কিশোৰীগৰাকীক বাগধিক নৃশংসভাৱে হত্যা কৰা হৈছে। বৰপেটাৰ কুৱাকুছিত জহুৰ খানৰ নেতৃত্বত খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ। 23 মে'ত লখিমপুৰত আৰক্ষী থানাত সন্দেহযুক্ত লোকৰ ওপৰত আক্ৰমণ। 7 জুনত আল্লাহু আকবাৰ ধ্বনি দি কোকৰাঝাৰৰ ফকিৰা গ্ৰামত কোচ ৰাজবংশী গাঁৱত আক্ৰমণ। 22 জুনত মাজবাৰত গোৰ্খা সম্প্ৰদায়ৰ কিশোৰীক নিৰ্যাতন। ঢেকিয়াজুলিত 10ম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰা হৈছিল। 24 জুনত শহীদুল ইছলামে শ্বাহ জনগোষ্ঠীৰ কিশোৰীক নিকৃষ্ট কাণ্ড কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 27 জুনত শোণিতপুৰৰ টেলামৰাত 9ম শ্ৰেণীৰ ছাত্ৰীক আনাৰুল খানে চলাই নিৰ্যাতন। 23 জুনত বাইহাটা চাৰিআলিত যুৱতীৰ সৈতে কুকৰ্ম অপচেষ্টা আব্দুল কালামৰ। 24 জুনত ঢেকিয়াজুলিত লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। 24 জুনত ধুবুৰীত কোচ ৰাজবংশী গাঁৱত সন্দেহযুক্ত নাগৰিকৰ আক্ৰমণ। 30 জুনত সৰভোগত ৰহা ঘোগামাৰী গাঁৱত ৰাজহুৱা খানমাখানৰ ভূমি দখলৰ অপচেষ্টা। 1 জুলাইত খেলামৰাৰ কাটনিবাৰীত বাবুল আলীয়ে নিৰ্যাতন চলাই বিবাহিত মহিলাক। 6 জুলাই শোণিতপুৰৰ ৰংঘাপাৰাত আদিবাসী যুৱতীক কুকৰ্মৰ অপচেষ্টা দিলদাৰ হুছেইনৰ। 23 জুলাইত এগৰাকী 70 বছৰীয়া বৃদ্ধাক নিৰ্যাতনৰ ঘটনা। 24 জুলাইত মংগলদৈ ৰামহৰিত এগৰাকী কিশোৰীক ছাজেল আলীৰ পলুৱাই নিয়াৰ অপচেষ্টা কৰিছিলে। 20 জুলাইত নগাঁৱৰ ধিংগত স্প্ৰে মাৰি মহিলাক নিৰ্যাতন কৰিছে। 28 জুলাইত হাজোৰ জাপিয়াত ইব্ৰাহিম আলীৰ এগৰাকী 16 বছৰীয়া কিশোৰীক নিৰ্যাতন চলোৱা হৈছিল। 28 জুলাইত হাজোত ইব্ৰাহিম আলীৰ এগৰাকী 16 বছৰীয়া কিশোৰীক নিৰ্যাতন চলোৱা হৈছিল। 2 আগষ্টত ঢেকিয়াজুলিত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা হৈছিল। 2 আগষ্টত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা হৈছিল। 14 আগষ্টত আজাৰাত পৰম আলীয়ে অপহৰণ কৰে এগৰাকী কিশোৰীক। 19 আগষ্টত শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীক বদৰুছ জামানৰ নামৰ অটো চালকে চলাই নিৰ্যাতন। হিন্দুৱে হওক বা মুছলমানেই হওক নাৰী নিৰ্যাতনৰ বিৰুদ্ধে গৰজি উঠিব লাগে। শিৱসাগৰৰ জনতা যিদৰে গৰজি উঠিল সেইদৰে আন প্ৰান্ততো প্ৰতিবাদ হ'ব লাগে, সেইদৰে মন্তব্য কৰিছে। বাকী অঞ্চলত নাৰী নিৰ্যাতনক লৈ সকলো মৌন হৈ আছে।
এনে ঘটনাসমূহ কিয় চৰ্চাৰ কেন্দ্ৰবিন্দু হোৱা নাই বুলি মন্তব্য কৰিছে। আৰক্ষীৰ সমানে সমানে সমাজেও এই ক্ষেত্ৰত প্ৰতিশোধ গঢ়ি তুলিব লাগে। সামাজিক মাধ্যমতো এই ঘটনাবিলাকক লৈ সৰব আলোচনা হ'ব লাগে। জনতাই প্ৰতিটো ঘটনাৰ প্ৰতিবাদ কৰিলে মহিলাসকলক বেয়া দৃষ্টি দিবলৈ কোনেও সাহস নকৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে দাঙি ধৰে এইসমূহ তথ্য। লোকসভা নিৰ্বাচনৰ পিছত নামনি অসম আৰু মধ্য অসমত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা। 3 মেত বড়ো সম্প্ৰদায়ৰ এগৰাকী কিশোৰীক আক্ৰমণ কৰা হৈছিল। আৰু আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা নিশ্চয় চাইছে। ক'ত কিমানজনক আক্ৰমণ কৰা হৈছিল, নিৰ্যাতন চলোৱা হৈছিল, সবিশেষ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে দেখিব পাৰিছে। এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব।